প্ৰশাসনক জগৰীয়া কৰিম। আমি এই অঞ্চলৰ ধুবুৰীৰ প্ৰশাসনক এই কথাটো জনাই যাব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিছে 5 বছৰৰ কাৰণে, ৰাইজে ভোট দিছে 5 বছৰৰ কাৰণে চৰকাৰ হৈছে, আকৌ 5 বছৰ পিছত নিৰ্বাচন আহিব, ৰাইজে ভোট নিদিব, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। কিন্তু ধুবুৰীৰ উপায়ুক্তজন, ধুবুৰীৰ অফিচাৰজন, চাপৰৰ চাৰ্কল অফিচাৰজন কিন্তু ইয়াতে চাকৰি কৰিব লাগিব, লাগিবনে নাই? সেইকাৰণে মই জিলা উপায়ুক্ত, চক্ৰ বিষয়া আৰু যিমান অফিচাৰ আছে, যিমান পুলিচ বিষয়া আছে, মই তেখেতসকলক আহ্বান জনাম যে আপোনালোকে জনগণৰ সেৱক, গতিকে মানুহৰ প্ৰতি কিন্তু আপোনালোকে দয়াশীল হ'ব লাগিব, মানুহৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাশীল হ'ব লাগিব, মানুহক আপোনালোকে সুৰক্ষা দিব লাগিব, মানুহক আপোনালোকে নিৰাপত্তা দিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে যদি মানুহক আপোনালোকে ভয় খুৱাই থাকে, মানুহৰ ওপৰত আপোনালোকে অত্যাচাৰ চলাই থাকে, মানুহৰ ওপৰত আপোনালোকে নিৰ্যাতন কৰি থাকে, ইয়া কিন্তু বেআইনী আৰু অসাংবিধানিক কাম, হয় নে নহয়? সেইকাৰণে মই ধুবুৰী প্ৰশাসনক, ধুবুৰী উপায়ুক্ত মহোদয়ক আহ্বান জনাইছো যে আপোনালোকে এজন অফিচাৰ, এজন বিষয়াই অন্তত 30-40 বছৰকৈ চাকৰি কৰিব লাগিব। আৰু আপোনালোকৰ চাকৰি হ'ল জনগণৰ সেৱা কৰাৰ্থে, আপোনালোকৰ চাকৰি হ'ল